ঘৰত আকৌ মৰণা মৰা আজি ঘৰত মৰণা মাৰিছে কাৰণে লৰালৰিকৈ দৰ্জা খিৰিকীবোৰ ঘৰ বন্ধ কৰি থৈছোঁ জানোচা ঘুগুলা সোমাব কাৰ এনেকুৱা হয় বাৰু আমাৰ ঘৰত পিছে প্ৰায় এনেকুৱা হয় মৰণা মাৰি অকণমান হোৱাৰ পিছতে মায়ে চাহ আনিলে বেটা মানুহ মা এনেকৈ বাহিৰত বহি আছিলে মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ অকণমান জিৰণি লৈ দেউতা আৰু ওচৰৰ বৰ্তাজনী আকৌ মৰণা লাগিলে মই ভাবিলোঁ সন্ধিয়া সময়ত অকণমান আগফালে ওলাই যাওঁ আমাৰ দোকানৰ ওচৰতে বেটাই এনেকৈ খেলি আছে সন্ধিয়াই হ'ব হ'ল গৰু ছাগলীবোৰ মানুহে ঘৰলৈ আনিলে সন্ধিয়া আকৌ আমাৰ ভাত খোৱা নিমন্ত্ৰণ আছিলে আজি আমাক পেহী ঘৰত ভাত খাবলৈ মাতিছে ৰাঙলজোপা ইমান ধুনীয়াকৈ ফুলিছে গোটেইকেইটা ঘৰ আমি ভাত খাবৰ কাৰণে ওলালোঁ মায়ে ল'ৰাক লৈ আগত বহিলে আৰু মই পিছত গৈ আছোঁ আৰু পেহীৰ ঘৰলৈ আপোনালোকক আজি আমাৰ পেহী ঘৰটো দেখাম বলক ভিডিঅ'টো চুটি যদিও যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গৈ পায়ে গ'লোগৈ পেহীৰ ঘৰ পেহীয়ে আমাক লৰালৰিকৈ ভাতকেইটা খাবলৈ মাতিছিলে কাৰণ মই ঘৰত আছোঁহি বুলি গম পালে এয়া পেহীয়ে ল'ৰা লৈছে আৰু এয়া পেহীৰ ল'ৰাটোৱে আমাৰ বিবু বেটাৰ লগত অকণমান খেলিছে সোনকালে ভাত বনালে যিহেতু আমি ঘূৰি আহিব লাগিব সেইকাৰণে দেউতাহঁতে ভাত খোৱাত বহিয়ে গ'ল ভাতত খুব ধুনীয়াকৈ মাংস বনাইছিলে আৰু ভাত খাই আমি ঘৰমুৱা হ'লোঁ ভিডিঅ'টো কেনে পালে জনাব